নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ট্ৰাইংগলৰ এৰিয়াৰ 4টা টাইপৰ কুৱেশ্যনছ সো যদি আপোনালোকে আসাম পুলিচ বা যিকোনো গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেন্তে হ'লে এনেকা টাইপৰ কুৱেশ্যনছ প্ৰায়বোৰ এক্সামত দেখা যায় সো আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আহক এতিয়া আমি প্ৰথম কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনত আমাক কি সুধিছে যে হোৱাট ইজ দ্য এৰিয়া অফ এন ইকুৱেলেটাৰেল ট্ৰাইংগল অফ ছাইড 16 চেণ্টিমিটাৰ বুলি কৈছে সো ইকুৱেলেটাৰেল ট্ৰাইংগল মানে কি গোটেইখিনি ছাইডবোৰ ইকুৱেল মানে গোটেইখিনি ছাইডবোৰ সমান সো যদি এটা ছাইডটো 16 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে বাকীকেইটাও 16 চেণ্টিমিটাৰে হ'ব সো ইয়াত ফৰ্মুলাটো কি আছে আমাৰ ফৰ্মুলাটো প্ৰথমে লিখি লওঁ আমি √3/4 ইনটু a স্কুৱেৰ ইয়াত a স্কুৱেৰ মানে কি a স্কুৱেৰ মানে সাইড স্কুৱেৰ সাইডটো আমাৰ কি আছে 16 সো ইয়াত আমি বহাই দিম সাইডটো প্ৰথমে √3/4 টো লিখি লম তাৰপিছত সাইডটো বহাই দিম 16 স্কুৱেৰ সো √3/4 ইনটু 16 স্কুৱেৰটো কিমান হৈ যাব 16 ইনটু 16 হ'লে আমি পাই যাম 256 এতিয়া এই 4 টো 256ক কাটিব পাৰো নে নাপাৰো পাৰো আমি এইটো কিমানত কাটিব পাৰিম 464 যা 256 এটা বাকি থাকি গল কি 64 আৰু √3 ইনটু 64 সো আমি এটো এনেকে লিখিম 64 √3 সেন্টিমিটাৰ স্কয়াৰ সো আমি আমাৰ আনসাৰটো পাই গলো আমাৰ এৰিয়াটো পাই গলো কিমান 64 √3 সেন্টিমিটাৰ স্কয়াৰ সো এটা আমাৰ আনসাৰটো আমাৰ অপচনত আছে না আমি চাই যাও অপচন এ ত আছে 48 √3 সেন্টিমিটাৰ স্কয়াৰ অপচন বি ত আছে 129 √3 সেন্টিমিটাৰ স্কয়াৰ আৰু অপচন সি ত আছে 96 √3 সেন্টিমিটাৰ স্কয়াৰ অপচন ডি ত আছে 64 √3 সেন্টিমিটাৰ স্কয়াৰ সো আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন নম্বৰ ডি 64 √3 সেন্টিমিটাৰ স্কয়াৰ Second question to hoise if the sides of a triangle are 26 cm 24 cm and 10 cm what is its area বুলি কৈছে সো ইয়াত আমাৰ সাইডবোৰ গুটেখিনি বেলেগ বেলেগ আছে সো বেলেগ বেলেগ সাইড থাকিলে আমি প্ৰথমে কি চেক কৰিম এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় নে নহয় এটো চেক কৰিম ৰাইট এংগল ট্ৰায়াঙ্গল মানে কি যত এনেকাকে ট্ৰায়াঙ্গলত 90 ডিগ্ৰী ফৰ্ম হৈ থাকে যত ট্ৰায়াঙ্গলত 90 ডিগ্ৰী ফৰ্ম হৈ থাকে তাক আমি কি বুলি কওঁ ৰাইট এংগল ট্ৰায়াঙ্গল সো এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় নে নহয় এটো আমি কেনেকে চাম প্ৰথমে আমি ইয়াত আটাইতকৈ ডাঙৰ নম্বৰটো লিখি লম 26 তাৰ স্কয়াৰ কৰিম তাৰ পিছত ইকুৱেল টু তাত বাকিখিনি নম্বৰ কিটা আমি স্কয়াৰ কৰি প্লাস কৰি দিম 24 স্কয়াৰ প্লাস 10 স্কয়াৰ সো ইয়াত 26 স্কয়াৰ টো হৈ যাব আমাৰ 676 তাৰ পিছতে ইয়াত হৈ যাব আমাৰ 24 স্কয়াৰ টো 576 তাৰ পিছত প্লাস 10 স্কয়াৰ টো হৈ যাব আমাৰ 100 সো এতিয়া যদি আমি এই দুটা নম্বৰটো প্লাস কৰো আৰু এই ইকুৱেল টু ইয়াৰ সমান হয় যদি এই দুটা নম্বৰটো আমি প্লাস কৰো আৰু ইয়াৰ সমান এনসাৰটো পাও তেতিয়া হলে কি হ'ব এটা আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব সো আমি এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় নে নহয় আমি চেক কৰি যাও যদি 500 ত 100 লগাই দিও তেন্তে হলে 600 হৈ যাব প্লাস 76 হলে 676 সো এই সাইডটো আৰু এই সাইডটো ইকুৱেল হৈ গল মানে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ গল তাৰ মানে কি এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গলে হয় সো ইয়াত আমাৰ হাইপোটেনাস মানে এই দীঘল লাইনটো হৈ যাব কোনটো 26 সেন্টিমিটাৰটো তাৰ পিছত 10 সেন্টিমিটাৰটো হৈ যাব আমাৰ হাইটটো 10 সেন্টিমিটাৰ এই সিধাকে যোৱা লাইনটো তাৰ পিছত 24 সেন্টিমিটাৰটো হৈ যাব আমাৰ বেসটো মানে তলৰ লাইনটো সো এতিয়া ইয়াৰ এৰিয়া বিচাৰিবলে ফৰ্মুলাটো কি আছিল মই ইয়াত লিখি দিম হাফ ইনটু বেস ইনটু হাইট half into base into height so আমি এতিয়া half to এনেকে লিখি লম তাৰপিছত base to কিমান আছিল আমাৰ 24 base to লিখিম 24 into height to কিমান আছিল আমাৰ 10 so height to আমি লিখিম 10 so এতিয়া আমি কাটিব পাৰো নে নাপাৰো পাৰো 2 12 যা 24 2 12 যা 24 কাটি দিলু তাৰপিছত বাছিল কি 1 into 12 to 12 এ হ'ব তাৰপিছত 12 into 10 হলে কি হ'ব আনসাৰটো 120 সেন্টিমিটাৰ স্কয়াৰ সো আমি আমাৰ এৰিয়াটো পাই গলো 120 সেন্টিমিটাৰ স্কয়াৰ অপচনত আছে না আমি চাই যাও অপচন এ ত আছে 120 সেন্টিমিটাৰ স্কয়াৰ সো অপচন এ তে আছে 120 সেন্টিমিটাৰ স্কয়াৰ সো আমাৰ অপচন এ কাৰেক্ট আনসাৰটো হৈ যাব 120 সেন্টিমিটাৰ স্কয়াৰ Okay, 3 number question to is find the area of a triangle whose sides are 4 cm, 5 cm and 7 cm.
সো ইয়াত গোটেইখিনি সাইডবোৰ বেলেগ বেলেগকৈ দিয়া গৈছে সো আমি প্ৰথম এইটো কি চেক কৰিম প্ৰথম এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয়নে নহয় সেইটো চেক কৰিম তাৰ কাৰণে আমি কি কৰিম সব আটাইতকৈ ডাঙৰ নম্বৰটো এটা সাইডত স্কোয়াৰ কৰি লিখি দিম পাছত ইকুয়াল টু বাকিখিনি নম্বৰটো স্কোয়াৰ কৰি প্লাস কৰিম সো ইয়াত 7 স্কোয়াৰটো হৈ যাব আমাৰ 49 আৰু 4 স্কোয়াৰটো হৈ যাব আমাৰ 16 5 স্কোয়াৰটো হৈ যাব 25 সো ইয়াত আমি এতিয়া যেতিয়া নেকি এই দুটা নম্বৰটো প্লাস কৰো তেতিয়া আমি 49 পাও নে নাপাও যদি নাপাও হেতু এটা ৰাইট এংগল ট্ৰায়াঙ্গল নহয় যদি পাও তেতিয়া হেতু এটা ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব সো ইয়াত 49 তে ইয়াত থাকি যাব তাৰপিছত 16 প্লাস 25 হৈছে 41 মানে এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল নহয় সো যদি এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল নহয় তো আমি কেনেকে আমি তাৰ এৰিয়াটো বিচাৰি উলিয়াম সো তাৰ কাৰণেও এটা ফৰ্মুলা আছে হেৰনছ ফৰ্মুলা বুলি কিন্তু তাৰ কাৰণে সেমি পেৰিমিটাৰটো প্ৰথম আমি বিচাৰি ল'ব লাগিব সো মই সেমি পেৰিমিটাৰৰ ফৰ্মুলাটো লিখি দিম ইয়াত সেমি পেৰিমিটাৰটো আমি কেনেকে বিচাৰিম সেমি পেৰিমিটাৰৰ ফৰ্মুলাটো হৈছে a plus b plus c by 2 ইয়াত a plus b plus c মানে a b c মানে তিনিটা সাইডটোকে কৈছে সো a টো কি হ'ল 4 plus b টো হৈ গ'ল 5 তাৰপিছত c টো হৈ গ'ল 7 by 2 এতিয়া এই তিনিটা নম্বৰটো প্লাস কৰি আমি 2 লগত ডিভাইড কৰিব লাগিব সো এই 5 plus 7 টো হ'ল আমাৰ 12 12 plus 4 টো হৈ গ'ল 16 সো এটো পালো আমি 16 by 2 সো 2 কিমান বাৰ যাব 16 টো 2 8 বাৰ যাব 2 8 যা 16 মানে আমি আমাৰ সেমি পেৰিমিটাৰ মানে s টো পালো সেমি পেৰিমিটাৰ মানে s টো কিমান পালো 8 সেমি পেৰিমিটাৰ সো এতিয়া মই হিৰনছ ফৰ্মুলাটো লিখি দিম এৰিয়া বিচাৰে হিৰনছ ফৰ্মুলাটো কি আছে অকন দীঘলকে আছে সো s multiply by s minus a multiply by s minus b multiply by s minus c সো এতিয়া আমি এই ভ্যালুবোৰ বহাই যাম মানে সাবস্টিটিউট কৰি যাম সো ইয়াত s তো আমি কিমান পাইছিলো 8 তাৰ পিছত s আছে মানে 8 minus a টো হল আমাৰ 4 তাৰ পিছত 8 minus b টো হল 5 তাৰ পিছত 8 minus c টো হল আমাৰ 7 সো প্ৰথমে আমি এই ব্ৰেকেট কিটা পাৰ্টটো সলভ কৰি আহিম সো 8 minus 4 টো হৈ যাব প্ৰথমে ৰুট ওভাৰটো দিলম 8 টো ইয়াত থাকি যাব আৰু যদি আমি ব্ৰেকেটটো খোলো তেতিয়া ব্ৰেকেট মানে কি ব্ৰেকেট মানে আমাক মাল্টিপ্লাই বুজাই আছে ইনটু বুজাই আছে সো 8 minus 4 টো কি হৈ যাব আমাৰ 4 এই ব্ৰেকেটৰ জাগাত ইনটু 8 minus 5 টো হৈ যাব আমাৰ ইয়াত 3 তাৰ পিছত ব্ৰেকেটৰ জাগাত ইনটু তাৰ পিছত 8 minus 7 টো হৈ যাব আমাৰ 1 এটা আমি গোটেইখিনি নম্বৰটো মাল্টিপ্লাই কৰি দিম যেতিয়া নেকি আমি গোটেইখিনি নম্বৰটো মাল্টিপ্লাই কৰিম আমি কি পাম ইয়াত পাম আমি √96 সো এই 96 টো এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ ফ্যাক্টৰ উলিয়াব লাগিব সো তাৰ কাৰণে আমি কি কৰিম 96 সো ইয়াৰ ফ্যাক্টৰ উলিয়াবলৈ আমি প্ৰথমে কি কৰিম আমি প্ৰথমে 2 ৰ পৰা ষ্টাৰ্ট কৰি যাম সো 2 4 যা 8 16 বাজিব 2 8 যা 16 2 48 যা 96 কিন্তু আমি এনেকে কৰিলে নহব আমি কি কৰিব লাগিব এই দুটা ফ্যাক্টৰৰ ভিতৰত এটাটো মানে স্কয়াৰ নাম্বাৰ উলাব লাগিব এটাটো পাৰফেক্ট স্কয়াৰ নাম্বাৰ উলাব লাগিব তেতিয়াহে আমি তাৰ ফ্যাক্টৰ ভুয়াত লব পাৰিম সো 48 টো এটা পাৰফেক্ট স্কয়াৰ নহয় তো তাৰ মানে আমি কি কৰিব লাগিব এটো 3 ৰ লগত যাব লাগিব এনেকে 2 ৰ লগত নহলে 3 ৰ লগত তাৰপিছত 4 ৰ লগত এনেকে কৰি আমি পাৰফেক্ট স্কয়াৰটো বিচাৰি দিম যদি আপোনাৰ প্ৰেক্টিসটো ভাল আছে যদি আপুনি বহুত প্ৰেক্টিস কৰে আপোনাৰ ম্যাথছটো যদি মানে আপোনাৰ টেবলটো যদি ভাল আছে তেতিয়া হলে আপুনি সোনকালে বিচাৰি পাই যাব এটো সো 96 টো মানে আমি কিমান লগত যায় 6 লগত যায় 6 16 6 into 16 যেটা আমি কৰো তেতিয়া আমি 96 টো পাও সো 6 into 16 মানে 16 টো এটা হল পারফেক্ট স্কয়ার নাম্বার কেনেকে 4 into 4 16 হয় না নহয় সো 16 টো এটা পারফেক্ট স্কয়ার নাম্বার পাই গলো আমি তো এই দুটা ফ্যাক্টৰটোৱে আমি ইয়াত লম এটা হল 16 এটা হল 6 সো ইয়াত √16 into √6 এটা আমি যদি ৰুট বিলাক হটাই দিও ৰুৱে 16 ৰ যদি ৰুটটো আতৰাই দিও তেতিয়া কি হৈ যাব 16 টো 4 আৰু এই √6 টো ইয়াত আহি যাব √6 সেন্টিমিটাৰ স্কয়াৰ
এতিয়া আমি আনসাৰটো পাই গলো আমাৰ এৰিয়াটো পাই গলো আমাৰ অপচনত আছে না হে আনসাৰটো আমি বিচাৰি যাম অপচন এ ত আছে 4√/6 সেন্টিমিটার স্কয়ার আৰু অপচন এ হৈ যাব আমাৰ কারেক্ট আনসার 4√/6 সেন্টিমিটার স্কয়ার Okay, the number 4 question to sound. The perimeter of a triangle is 28 centimeter and in radius of the triangle is 2.5 centimeter. What is the area of the triangle? So, yet amak na side board dise na amak height dise na base dise na eku dise yat ki dise yat perimeter to di dise tarpsot in radius to di dise. So, perimeter aru in radius mane ki? For example, etu is jeneba eta triangle. So, a triangle a kinar kitar juk to a gute khini kinarer juk to kiman ho milai hetu ki koy amak perimeter boli koy. Jodi for example etu 2 hoy etu 3 hoy tar so etu jeneba 4 hoy tetia amar perimeter to ki hobo e gute khin to plus kori junto answer to ulai take hetu ami perimeter boli ko. Jodi yar perimeter to uliabo ko tetia ami ki korim 4 plus 2 hoy jabo 6 আৰু 6 plus 3 হৈ যাব 9 তেনেকে সো এতিয়া পেৰিমিটাৰটো গম পাই গলো পেৰিমিটাৰ মানে কোনটো কয় সো এটা ইন ৰেডিয়াস মানে কি ইন ৰেডিয়াস মানে ইয়াত যদি আমি এটা এনেকে সার্কেল এটা বনাই দিও এই ট্ৰায়াঙ্গলৰ ভিতৰত যদি সার্কেল এটা বনাই দিও তাৰ ৰেডিয়াসটো কিমান হ'ব হে ৰেডিয়াসটোকে কি বুলি কয় ইন ৰেডিয়াস বুলি কয় সো ইয়াত এটো কেছত এটো কোৱেশ্চনত মানে ইন ৰেডিয়াসটো কিমান কৈছে আমাক 2.5 সেন্টিমিটার কৈছে এই সার্কেলৰ ভিতৰৰ মানে এই ট্ৰায়াঙ্গলৰ ভিতৰৰ যদি সার্কেল বনাই দিও হে সার্কেলৰ ৰেডিয়াসটো কিমান 2.5 সেন্টিমিটার বুলি কৈছে সো ইয়াৰ কাৰণেও এটা ফৰ্মুলা আছে এৰিয়া বিচাৰাৰ কেনেকৈ বিচাৰিম এৰিয়া ইকুৱেল টু ৰেডিয়াস r ইনটু পেৰিমিটাৰ p পৰা পেৰিমিটাৰ বাই 2 সো এইটো ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিম আৰু আমি আমাৰ আনসাৰটো বিচাৰি লম So radius to kiman ase amar radius to dia goise amak 2.5 tar pisot into perimeter to kiman dise 28 tar pisot by 2 eta 2 to 28 ok katibo pare na pare pare so 2 1 ja 2 2 4 ja 8 mane 2 14 ja 28 eta basil ki 14 aru 2.5 jetia niki ami 14 aru 2.5 to multiply koru kiman pam মই ইয়াত মাল্টিপ্লাই কৰিও দেখাই দিছো আপোনালোকৰ কাৰণে 14 আৰু 2.5 সেট কি হ'ব 4 5 * 20 হ'ব ইয়াত 0 আহি যাব ইয়াত 2 আহি যাব তাৰ পিছত 4 2 * 8 9 10 ইয়াত 0 ইয়াত 1 আহি গল সো ইয়াত তো আৰু একো নাই আৰু মানে 1 টো তলতে আহি যাব 4 তাৰ পিছত 1 5 * 5 আৰু 1 2 * 2 এতিয়া আমি এটো প্লাস কৰি দিম 0 5 আৰু 2 + 1 3 তাৰ পিছত আমি এটো মন কৰিম আপোনালোকে এটো মন কৰিব যে পইণ্টটো কে নম্বৰ পাছত আছে ইয়াত পইণ্টটো এটা নম্বৰ পাছত আছে মানে এটা নম্বৰ পাছত আমি এটা পইণ্ট ভৰাই দিম তাৰ মানে কি পালো আনসাৰটো আমি 35 যদি পইণ্টৰ পাছত 0 থাকে তাৰ কোনো ভ্যালু নাই মানে আনসাৰৰ ডাইৰেক্টলি আমি কি পালো 35 পালো 35 সেন্টিমিটার স্কয়ার So এটা আমাৰ অপচনত আছে না হে আনসাৰটো আমি চাই যাও অপচন এ ত আছে 25 সেন্টিমিটার স্কয়ার বি ত আছে 35 সেন্টিমিটার স্কয়ার সো আমাৰ অপচন নম্বৰ বি এ হৈ যাব আমাৰ কারেক্ট আনসার 35 সেন্টিমিটার স্কয়ার সো আজিৰ কাৰণে বাস ইমানে ফ্ৰেন্ডছ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আপোনালোকৰ কাৰণে আহি থকা দিনতো এনেকৈ ভাল ভাল ভিডিও আনি থাকিম তব তক के लिए देखते रहिए माइकल ट्यूशन क्लासेस को और सीखते रहिए